নমস্কাৰ, মোৰ নাম দিলৰাজ পাঠক। মই এইবাৰ সদ্যঘোষিত APSC এক্সামত APS ৰেংকত 8ম স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ আৰু মোৰ এই গোটেই যাত্ৰাটোত SPM IS একাডেমীয়ে কাৰেণ্ট এফেয়াৰ্ছ হওক বা ক্ৰেছ কোৰ্ছৰ থ্ৰুদিয়ে হওক, মক ইণ্টাৰভিউ, টেষ্ট ছিৰিজ এনেধৰণৰ বিভিন্ন ধৰণে তেওঁলোকে মোক সহায় কৰিছিলে। মই 2021ৰ পৰা জানুৱাৰী মাহৰ পৰাই প্ৰিপেৰেশ্যন আৰম্ভ কৰিছিলোঁ IS হোম বুলি বা ACS হোম বুলি এই APSC এক্সামৰ কাৰণে, আৰু তেতিয়াৰ পৰা নিৰন্তৰভাৱে মই প্ৰচেষ্টা কৰি আহিছোঁ। মই যদি ডেইলি কেনেকৈ ষ্টাডি কৰিছিলোঁ সেইটো ক'ব যাওঁ, তেনেহ'লে মোৰ কেইটামান ষ্ট্ৰেটেজি আছিলে। এটা তাৰ ভিতৰত মেইন আছিলে, সেইটো হৈছে আনচাৰ ৰাইটিং। ডেইলি আনচাৰ ৰাইটিং কৰাৰ কাৰণে মই চেষ্টা কৰিছিলোঁ আৰু প্ৰায়ে কৰিছিলোঁ। তাৰোপৰি মই ভাবোঁ যে কাৰেণ্ট এফেয়াৰ্ছটো খুবেই ইম্পৰ্টেণ্ট। কাৰেণ্ট এফেয়াৰ্ছ প্ৰতিদিনে যেন মিছ নহয়। নিউজ পেপাৰ এনালিচিছ সত্যজিৎ ছাৰৰ সদায় মই চাইছিলোঁ। তাৰোপৰি মই আছাম ট্ৰিবিউনখনো সদায় পঢ়িছিলোঁ। আৰু তাৰোপৰি মই ভাবোঁ যে ৰিভিজন এটা এনেকুৱা মাধ্যম যিটো নেকি ৰিভিজন কৰি থাকিব লাগে প্ৰতিদিনেই। ৰিভিজন যদি নকৰে তেতিয়াহ'লে বহু বস্তু পাহৰি থকা যায়। যিখিনি পঢ়াও যায় সেইখিনিও পাহৰা যায়। তো ৰিভিজন কৰাটো খুবেই ইম্পৰ্টেণ্ট বুলি ভাবোঁ। আহি থকা এক্সামৰ কাৰণে যিখিনি ষ্টুডেণ্টছে এইবাৰ দিম বুলি ভাবিছে বা যিখিনি এছপাইৰেণ্ট আছে আমাৰ, তেওঁলোকক মই এইটোৱে ক'ম যে ডেইলি ক্লাছত যিখিনি শিকায় বা সেইখিনি যেন তেওঁলোকে ঘৰত গৈ আৰু পঢ়ে, বা কিবা যদি বুজি নাপায় ক্লাছমেটে হওক বা কলিগে হওক বা ছাৰসকলৰ লগত আলোচনা কৰে, তেতিয়া কি হ'ব, বহুত বস্তু যদি বুজি নাপায় তেতিয়া মনটো বেয়া লাগিব পাৰে। তেতিয়া যদি এবাৰ আলোচনা কৰে তেতিয়া সেই তাৰ থ্ৰুদিও তেওঁলোকে বহুত সাহস পাব বা বস্তুবিলাক বুজি পাব। সেই বস্তুটো যেন মিছ নকৰে। তাৰোপৰি মই এইখিনিও ক'ম যে তোমালোকে এই গোটেই জাৰ্ণিটোত অকণমান উত্থান পতন হ'ব, হয়তো বহুতৰ নহ'বও পাৰে, বাট তেওঁলোকে যেন আগন্তুক এক্সামৰ কাৰণে লাগি থাকে। তেতিয়াহে এটা সময়ত গৈ তোমালোকে ফল পাবা বা তাৰ সুফলটো পাবা। চ' মই ভাবোঁ যে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ভালকৈ পঢ়া, কষ্ট কৰি পঢ়া, আৰু তাৰপিছত ৰিজাল্ট ভাল নোহোৱাৰ কথাই নাহে। আৰু শেষত মই এইটো ক'ম যে SPMৰ যিখিনি নোটছ হয় সেইখিনি খুব কম্প্ৰিহেনচিভলি হয়। তাৰ উপৰিও তেওঁলোকৰ ক্লাছেছবোৰতো বহুত ধুনীয়াকৈ বুজাই দিয়া হয়। আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত বহুত কাম কৰা হয়। পিছলৈ আপোনালোকেও দেখিব যে এনৰিচমেণ্টৰ ওপৰত বহুত কাম কৰা হয়। তো SPMৰ যিখিনি নোটছ হয় সেইখিনি আই থিংক অলমষ্ট সম্পূৰ্ণ বুলি ক'ব পাৰি। তাৰ উপৰিও যিখিনি ষ্টেণ্ডাৰ্ড বুকছ হয় সেইখিনিতো পঢ়িবই লাগিব, বাট SPMৰ নোটছখিনিও বহুত সহায় কৰে ষ্টুডেণ্টছক। ধন্যবাদ।